এইটো হ'ল আমাৰ উত্তৰ নদুৱাৰ মণ্ডলৰ সভা। উত্তৰ নদুৱাৰ মণ্ডলত এই সভাখনত হিলদল ভাঙি মানুহ কেনেকৈ আহিছে, এইটো স্বতঃস্ফূৰ্ত সহায়। দেশৰ কৃষি আৰু গ্ৰামীণ বিকাশ মন্ত্ৰী তেওঁ আহি ইমানেই খোজ যে এটা মণ্ডলৰ মিটিং, চাৰিদুৱাৰ আছে, নাগশংকৰ আছে, দক্ষিণ মণ্ডল আছে, যে ইয়াত যিটো বিপুল সঁহাৰি, একেই ছবিটো সকলোতে। কংগ্ৰেছৰ ভোট ক'ত, কংগ্ৰেছৰ দুৰ্গ ক'ত? সব দেখোন ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহে আন্তৰিকতা প্ৰদৰ্শন কৰি দুৰ্গ হিচাপে প্ৰতিষ্ঠিত কৰাৰ কেৱল প্ৰতিফলন। গতিকে এই কথাটোৱেই আপোনালোকে 9 এপ্ৰিলত চাব। EVM-ত বুটাম চাব, পদুম ফুলৰ চিনৰ বুটামটো কোলা হৈ যাব। আপোনাৰ সমৰ্থকক চাই আজি কেন্দ্ৰীয় মন্ত্ৰী বহুত আনন্দভাজন তেওঁ বহুত আনন্দিত যে এটা মণ্ডলত এনেধৰণে মানুহে সমৰ্থন জনাইছে। গতিকে সেইকাৰণে তেওঁ বহুত খোজ, আৰু তেওঁতো কৈছে যে এইটো অসমৰ যি আমাৰ বিভিন্ন সমষ্টিত নিৰ্বাচন খেলিছে, তেওঁতো কৈছে যে 10টা চিটৰ ভিতৰত এইটো এটা অন্যতম চিট হ'ব বুলি কৈছে। যে ৰিজাল্ট ওলালে তেওঁ চাব, পূৰা লৈ লৈছে যে তেওঁৰ যিটো ধাৰণা, তেওঁ কৈছে যে 10টা চিটৰ ভিতৰত এইটো এটা ৰিজাল্টত অন্যতম চিট হ'ব বুলি তেওঁ আশা কৰে। আৰু তেওঁ এইটোও কৈছে যে आपका जो कन्या का फार्म है ये देखने के लिए आफ्टर इलेक्शन में आएगा। এইটো মই এইটো স্বাগতম জনাইছোঁ তেওঁক, আহক। আৰু তেওঁ খুব খুচি হৈছে যে যিহেতু এগ্ৰি বেছ ষ্টেট আমাৰ, আৰু আমি এগ্ৰিকালচাৰত বেছি গুৰুত্ব দিছোঁ, গতিকে তেওঁ সেইকাৰণে আলোচনাও কৰিব লগা আছে, ফাৰ্ম চাবলৈও আহিব লগা আছে। আৰু তেওঁ মানুহ দেখি ইমানেই সন্তুষ্ট, তেওঁক যেনেকৈ সকলো জাতি জনগোষ্ঠীৰ মানুহে আদৰণি জনাইছে। তেওঁ বহুত খোজ, আৰু তেওঁ আশীৰ্বাদ দি থৈ গৈছে যে বিপুল ভোটত জয়যুক্ত হ'বৰ কাৰণে। जनता का सैलाब उमड़ रहा है। जहाँ मैं जा रहा हूँ देख रहा हूँ कि लोग बिल्कुल बेताब है भारतीय जनता पार्टी को वोट देने के लिए, सरकार बनाने के लिए। अखौम की जनता विकास के साथ है, मोदी जी के साथ है, हिमंता दादा के साथ है। और यहाँ जैसा कि आपने देखा हजारिका जी का जलवा, मैं यही कहूँगा कि जनता दिलो जान से प्यार करती है पदम जी को। और चारों तरफ कांग्रेस से कोई उम्मीद नहीं, क्योंकि कांग्रेस ने कुछ दिया ही नहीं। कांग्रेस ने छीन ही छीना है। मैंने विस्तार से बताया, अभी मैं नहीं जा रहा उस विस्तार में। और इसलिए जनता ने मन बना लिया है कि वो कांग्रेस को खत्म करेगी। एक बहुत अच्छा बात बोला रोबी ने, धक्का दिया पद्मा हजारिका जी को। अरे मैं तो इसलिए कि जो जनता के लिए लड़ जाए, मर जाए, जहाँ जरूरत पड़े निकल जाए, हाथी पे बैठ जाए, पैदल चला जाए, गाड़ी में चला जाए, वो तो सचमुच में जनता के लिए भगवान जैसा है। थैंक यू सर। प्रणाम।